Hello class 10 20 দিনীয়া ইংলিছ গ্ৰামাৰ ক্লাছ গ্ৰামাৰ 20 দিনত পঢ়ি শেষ কৰিব নোৱাৰি তথাপিও তোমালোকৰ মেট্ৰিকৰ যিখন সিলেবাস স্ক্ৰীনত আহি আছে তাৰে বেছিভাগ টপিকে আমি 20 দিনত আলোচনা কৰা বা পঢ়াৰ বা শিকাৰ চেষ্টা কৰিম আৰু এই টপিকবোৰ পঢ়োঁতে যেনে টেন্স আছে নেৰেশ্যন আছে ভইচ আছে টেন্সৰ আকৌ তোমালোকে চাগে ইতিমধ্যে গমেই পাইছা যে টেন্সৰ আকৌ চাৰিটাকৈ মুঠতে 12টা ভাগ হয় তেনেকৈ ভইচৰ এক্টিভ পেছিভ কৰিবৰ বাবেও বহুকেইটা নিয়ম আহে নেৰেশ্যনৰো বহুতকেইটা বাক্য হিচাপে নিয়ম থাকে গতিকে যিবোৰ মেট্ৰিক পৰীক্ষা হৈ গ'ল বা গ্ৰামাৰ টপিকবোৰ যদি আমি চাওঁ তেতিয়া আমি দেখোঁ যে কিছুমান এনেকুৱা থাকে পইণ্ট বা গ্ৰামাৰৰ ভাগ যিবোৰৰ পৰা প্ৰশ্ন বেছিভাগে আহে তো আমি ইয়াত সেইবোৰ বেছিকৈ আলোচনা কৰিম বা তোমালোকক বুজাবলৈ চেষ্টা কৰিম লগতে যিবোৰ খুব ইম্পৰ্টেণ্ট হয় বা যিবোৰ ইম্পৰ্টেণ্ট আছে তাক কেনেকৈ সহজে কিছুমান ট্ৰিক ইউজ কৰি পেলাই কৰিব পাৰোঁ যাতে পৰীক্ষাত আমি নম্বৰটো পাওঁ তাক শিকোৱাৰ চেষ্টা কৰিম আশা কৰোঁ তোমালোকে বুজি পাবা বা আহি থকা তোমালোকৰ মেট্ৰিকৰ পৰীক্ষাত কামত আহে কাৰণ তোমালোকে যদি চোৱা তোমালোকৰ ইংলিছৰ যিখন সিলেবাছ তাত গ্ৰামাৰে এটা ভাল নম্বৰ ৰাখে অৰ্থাৎ গ্ৰামাৰখিনি যদি এৰি থৈ আহা ডাঙৰ নম্বৰ এটা পৰীক্ষাত মানে কৰা নহ'ব তো সেইটোতো হ'ব নোৱাৰে গ্ৰামাৰখিনি কৰিবই লাগিব তো যদি ধৰি লওঁ বোলে গ্ৰামাৰৰ পৰা 25 নম্বৰ এটা আহে তাৰে ভিতৰত অতি কমেও আমি 12-15 পাবই লাগিব একো নপঢ়া বা নাজানো ইংলিছ তেনেকৈ যদি ভাবিছা তথাপিও সেইখিনি পাবই লাগিব তেতিয়াহে এটা মানে মুঠতে নম্বৰটো আমাৰ ভাল আহিব তো মই যিখিনি পাৰোঁ এই 20 দিনত টপিকবোৰৰ তোমালোকক বুজাবলৈ চেষ্টা কৰিম লগতে যিবোৰ ইম্পৰ্টেণ্ট হয় সেইবোৰো ক'ম আৰু কিছুমান ট্ৰিক দিম যাতে পৰীক্ষাত তোমালোকৰ উত্তৰটো শুদ্ধ হয় তো সিলেবাছখন যদি আমি চাওঁ নেৰেশ্যন ভইচ টেন্স ট্ৰান্সলেশ্যন লেটাৰ ৰাইটিং ৰিপৰ্ট ৰাইটিং ডিটাৰমিনাৰ ভাৰ্ব ফ্ৰেছেছ এনেকৈ অগণন টপিক আছে গোটেইবোৰ টপিকে চুবলৈ চেষ্টা কৰিম বুজাবলৈ চেষ্টা কৰিম আৰু আজি আৰম্ভণি ক্লাছটো টেন্সৰ পৰা কৰিম তো 20 দিনীয়া যি ক্লাছ তাৰে প্ৰথম টপিক হ'ল আমাৰ কি টেন্স এতিয়া এইখিনি কথা প্ৰত্যেকেই জানা টেন্স 3 প্ৰকাৰৰ প্ৰেজেণ্ট টেন্স পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স হৈ গ'ল এই তিনিটা টেন্সক আকৌ 4টা ভাগত ভাগ কৰিছে তোমালোকে সেইটোও জানা প্ৰেজেণ্টৰ যেনেকৈ চিম্পল প্ৰেজেণ্ট টেন্স বা প্ৰেজেণ্ট ইনডিফিনিট প্ৰেজেণ্ট কণ্টিনিউৱাছ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ পাষ্টৰ চিম্পল পাষ্ট বা পাষ্ট ইনডিফিনিট পাষ্ট কণ্টিনিউৱাছ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ তেনেকৈ ফিউচাৰ চিম্পল ফিউচাৰ ইনডিফিনিট ফিউচাৰ কণ্টিনিউৱাছ ফিউচাৰ পাৰফেক্ট এণ্ড ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কিন্তু এই তিনিটা টেন্সৰ ভাগবোৰক মুঠতে কৰিলে 12টা হয় সেই 12টাৰ আকৌ দুটামানহে খুব ইম্পৰ্টেণ্ট বা প্ৰায় আমি পৰীক্ষাত সেইবোৰৰ পৰা প্ৰশ্ন অহা দেখোঁ তো আজি আমি ফাৰ্ষ্ট ক্লাছটোত প্ৰেজেণ্ট টেন্সৰ ভাগকেইটাকে আলোচনা কৰিম প্ৰথম ভাগটোক আমি ল'লোঁ চিম্পল প্ৰেজেণ্ট টেন্স তো চিম্পল প্ৰেজেণ্ট টেন্স বা প্ৰেজেণ্ট ইনডিফিনিট প্ৰথম ভাগটো তো পৰীক্ষাত চিম্পল প্ৰেজেণ্ট টেন্সৰ পৰা যদি প্ৰশ্ন আহে কেনেকৈ গম পাম এতিয়া কাক বুলি কিবোৰ এইবোৰ নাহে আৰু বা তোমালোকে ইতিমধ্যে জানাই হাফ ইয়েৰলি এক্সাম দিলা বা পৰীক্ষা যিবোৰ গোট পৰীক্ষা হৈছে তোমালোকৰ স্কুলত সেইবোৰ দি গমেই পাইছা ডেফিনেশ্যন আহে তো প্ৰথম কথা হ'ল বাক্য এটা যেতিয়া হ'ব তাৰ এটা গঠন থাকিব নহয় তো চিম্পল প্ৰেজেণ্ট টেন্সৰ আমি গঠনটো জানিব লাগিব কেনেকৈ লিখা হয় শব্দ থাকিলেতো নহ'ব শব্দৰ গোটেই বাক্য হয় কিন্তু গোট হ'লেই নহ'ব তাৰ পৰা এটা অৰ্থ ওলাব লাগিব অৰ্থাৎ শব্দবোৰ সজাব লাগিব শব্দবোৰ এটা ধৰণ থাকে তো তেনেকৈ চিম্পল প্ৰেজেণ্ট টেন্স লিখাৰ এটা ধৰণ থাকিব যাক আমি গঠন বুলিয়ে ক'লোঁ আৰু চিম্পল প্ৰেজেণ্ট টেন্স লিখাৰ গঠনটো হৈছে ছাবজেক্ট প্লাছ V1 প্লাছ অবজেক্ট এইখিনি পঢ়িব যাওঁতে কিছুমান আমি কথা জানি ল'ব লাগিব এই V1টো কি অবজেক্টটো কি ছাবজেক্টটো কি ছাবজেক্ট মানে কৰ্তা হ'ল আৰু ভাৰ্ব মানে আমাৰ ক্ৰিয়া আৰু অবজেক্ট মানে হ'ল তোমাৰ বা এনেকৈ ক'ব পাৰা যে চেণ্টেন্সটোত বাকী থকা কথাখিনি আমি অবজেক্টত ধৰি ল'লোঁ সদ্যহতে সহজে বুজিবলৈ ঠিক আছে তাৰপিছত আকৌ V1 যে লিখিলোঁ সেইটো কি সেইখিনিও জানিব লাগিব তো প্ৰথমতে সেই কথাখিনি আমি বুজি লওঁ তাৰপিছত আমাৰ টেন্সটো সুবিধা হ'ব তো ছাবজেক্ট মানে হ'ল কৰ্তা কথা এটা আমি যেতিয়া ক'ম তো আমি কাৰোবাক লৈ পেলাই কথাটো ক'ম ন মানুহ হওক বা কিবা বস্তু হওক তো যাক লৈ কথাটো কোৱা হ'ব বা যাৰ কথা কোৱা হ'ব সেয়াই হ'ব কি কৰ্তা তাৰপিছত আহিলে ভাৰ্ব মানে হ'ল ক্ৰিয়া আকৌ যেতিয়া মই গঠনটো লিখিছিলোঁ চিম্পল তাতে লিখিছিলোঁ V1 বুলি তে V1 V2 V3 আৰু কনচেপ্ট ক্লিয়াৰ লাগিব
তো কনচেপ্টটো এনেকুৱা হয়, তোমালোকে নিশ্চয় ভাৰ্ব লিষ্ট পঢ়িছা, বৰ বিশেষকৈ ক'বলৈ নাযাওঁ, একদম চুটিকৈ সহজকৈ বুজাকৈ কওঁ। ভাৰ্ব এটাক আমি তিনিটা ৰূপত লিখিব পাৰোঁ, go, went, gone। নিশ্চয় লিখি পাইছা বা পঢ়ি পাইছা। তো যেতিয়া আমি বৰ্তমানত বুজাম তেতিয়া V1 আহিব, যেতিয়া আমি পাষ্টত বুজাম V2 আহিব, যায় বা গৈছিল, আৰু পাৰফেক্টত বুজাব হ'লে কি আহিব, গন। তাকে V1, V2, V3 বুলি লিখে। বহুতে ভাৰ্বৰ প্ৰথম, ভাৰ্বৰ দ্বিতীয় বা ভাৰ্বৰ তৃতীয় ফৰ্ম বা ডাইৰেক্ট ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম, ভাৰ্বৰ পাষ্ট ফৰ্ম, ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম তেনেকৈও লিখে, আৰু এনেকৈ লিখিলেও একেই বুজায়। তাৰপিছত অবজেক্ট। অবজেক্টত একচুৱেলি আহে ক'ত আৰু কি, বা কেতিয়া, মানে অকল অবজেক্টত নাহে, অবজেক্টৰ লগত তোমাৰ বা তোমালোকে এনেকৈ বুজি পাব যে অবজেক্টত কাক, কি, ক'ত, কেতিয়া বাক্যটোত যেতিয়া উল্লেখ থাকিব সেইবোৰ লিখা হ'ব। তাৰমানে টেন্স পঢ়োঁতে বা বাক্য এটাৰ গঠন কৰোঁতে আমি যিটো গঠন পাওঁ সেই গঠনত প্ৰথমটো সদায় ছাবজেক্ট হয়, তাৰপিছত ভাৰ্ব আহে, অৰ্থাৎ ক্ৰিয়া। বাক্যটো শেষ হ'ব লাগিবতো, বাক্যটো মানে কথা কাম এটা হৈ গ'ল নে হৈ আছে নে হ'ব বুজাবৰ বাবে আমাক ক্ৰিয়া লাগিবতো। তো ভাৰ্বৰ আকৌ V1, V2, V3 কি বুজায় তোমালোকে গমেই পালা। পাষ্ট ফৰ্ম, প্ৰেজেণ্ট ফৰ্ম, পাৰফেক্ট ফৰ্ম এইবোৰ বুজায়, পাষ্ট পাৰ্টিচিপল ফৰ্মটো বুজায়। আৰু অবজেক্টত বাক্যটোত বাকী থকা কথাখিনি আমি লিখিব লাগিব। ইয়াক আৰু বেছিকৈ আৰু পঢ়িবলৈ নাযাওঁ, এইখিনি তোমালোকে কনচেপ্টটো বুজি লোৱা। তো এতিয়া আমি চিম্পল প্ৰেজেণ্ট টেন্স। তো চিম্পল প্ৰেজেণ্ট টেন্সৰ গঠনটো হৈ গ'ল ছাবজেক্ট প্লাছ V1 প্লাছ অবজেক্ট হৈ গ'ল। তো এটা উদাহৰণ প্ৰথমতে লিখি দিওঁ। ধৰি লোৱা দিলোঁ আমি ভাত খাওঁ। তো ইয়াতে আমিটো হৈছে ছাবজেক্ট, কৰ্তা, আমি কৰোঁ ন, কৰ্তা। আমি ভাত কি, ভাত খাওঁ, খাইছিলোঁ, খাম। তো সেই ভাৰ্বটোৱে বুজাইছে যে আমি ভাত খাওঁ। আৰু আমি খাওঁ, কি খাওঁ, ভাত। তাৰমানে বাক্য এটাত ছাবজেক্টটো কৰ্তাটো হ'ল, ভাৰ্বটোৱে বাক্যটো কেতিয়া, কি, কেনেকৈ, হৈছিল, হোৱা নাই, হ'ব বুজায়। আৰু অবজেক্টটো আমি বাকী থকাখিনি লিখিব লাগে বুলি সদ্যহতে বুজি থ'ব পাৰোঁ। কাক, ক'ত, কেতিয়া, কি এইবোৰ অবজেক্টত আহে বুলি আমি বুজি থ'লোঁ, হ'ল। এতিয়া পৰীক্ষাত চিম্পল প্ৰেজেণ্ট টেন্স আহিলে গম কেনেকৈ পাম সেইটো জানিব লাগিব। তো চিম্পল প্ৰেজেণ্ট টেন্সৰ জনাৰ ট্ৰিক বুলিয়ে ক'লোঁ বা ধৰিব পৰা পৰীক্ষাত আহিলে। প্ৰথমটোতো হ'ল অভ্যাসগত কাম বা অভ্যাসগত কোনো কথা উল্লেখ থাকিলে সেইটো চিম্পল প্ৰেজেণ্ট টেন্স হ'ব। যেনে তোমাৰ কৰি এটা অভ্যাস হৈ গৈছে, সেইটো কিহত আহিব, চিম্পল প্ৰেজেণ্ট টেন্সত। যে তুমি সদায় স্কুললৈ যোৱা, সেইটো চিম্পল প্ৰেজেণ্ট টেন্স, ঠিক আছে। আকৌ যিটো কথা সত্য, চিৰন্তৰ সত্য, চিৰন্তৰ সত্য। আৰু হ'ব তোমাৰ কীৱৰ্ডছ। যেনে ধৰি লোৱা কিছুমান বাক্যত অলৱেজ, ইউজুৱেলি, অফটেন, sometime, never, এইবোৰ ৱৰ্ড যদি লিখা থাকে তেতিয়া আমি চিম্পল প্ৰেজেণ্ট টেন্সত আছে বুলি বাক্যটো ক'ব পাৰোঁ। অভ্যাসগত মানে কি ক'লোৱে যে কামবোৰ কৰি তুমি সদায় স্কুলত যোৱা, বা আমি প্ৰত্যেকে ৰাতিপুৱাই উঠি ব্ৰাছ কৰোঁ, এইটো আমাৰ অভ্যাস, ক'ব নালাগে, উঠি আমাৰ ব্ৰাছডাল হাতত আহি যায়, নহয়, অভ্যাসত পৰিণত হৈছে। চিৰন্তৰ সত্য, যিটো কথা সকলোতে সঁচা, যেনে বেলি পূবফালে উদয় হয়, হয়নে নহয়, এইটো চিৰন্তৰ সত্য, এইটো সকলোতে সঁচা। বা তোমাৰ পানী 100 ডিগ্ৰী চেলচিয়াছত উতলে, 0 ডিগ্ৰী চেলচিয়াছত বৰফ হয়, ঠিক আছে। আৰু কীৱৰ্ড মানে এইকাৰণে দিলোঁ যে বাক্যটো চাই পেলাইও আমি ক'ব পাৰোঁ, যদি বিশেষ একো ধৰিব নোৱাৰা তোমালোকে। যদি কোনো এটা বাক্যত অলৱেজ, ইউজুৱেলি, অফটেন, ছামটাইম, নেভাৰ, ডেইলি, এভৰিডে, এভৰি উইক, ৰেগুলাৰলি এনেকুৱা কিছুমান শব্দ যদি উল্লেখ থাকে তেতিয়া আমি সেইবোৰ বাক্যকো চিম্পল প্ৰেজেণ্ট টেন্সত ধৰিব পাৰোঁ, হৈ গ'ল। এতিয়া প্ৰথম যিটো অভ্যাসগত তাৰ আমি উদাহৰণ যদি লওঁ বা উদাহৰণটো গঠনত পৰিছে নাই চাওঁ। তেনেকৈ ধৰি লোৱা তেওঁলোকে সদায় ফুটবল খেলে, বা তেওঁলোকে সদায় বা প্ৰত্যেক দেওবাৰেই ফুটবল খেলে। চ' এনেকৈ দিলোঁ দে
প্লে ফুটবল এভৰিডে। তেওঁলোকে সদায় ফুটবল খেলে, তেওঁলোকৰতো অভ্যাস হয়নে নহয়? তেওঁলোকে সদায় ফুটবল খেলে, অভ্যাস হৈছে। গতিকে অভ্যাস যদি হৈছে তাৰমানে কি? চিম্পল প্ৰেজেণ্ট টেন্স। আকৌ তেনেকৈ যদি তোমালোকে পৰীক্ষা ধৰিব নোৱাৰা, এইটো শব্দটো কি আছে? এভৰিডে। এভৰিডে থাকিলে কি হ'ব? চিম্পল প্ৰেজেণ্ট টেন্স হ'ব। এইটো এটা উপায়। চিৰন্ত সত্যৰ যদি আমি উদাহৰণত যাওঁ, ছাপ'জ ৱাটাৰ বইলছ এট 100 ডিগ্ৰী চেলচিয়াছ। পানী 100 ডিগ্ৰী চেলচিয়াছত উতলে। এইটো সঁচা কথা। তুমি য'তেই গুচি নোযোৱা, 100 ডিগ্ৰী চেলচিয়াছলৈকে যদি গৰম হৈ যায়, তে পানীখিনি উতলিব। এইটো সঁচা কথা। তো এইটো কি হ'ব? চিম্পল প্ৰেজেণ্ট টেন্সত পৰিব। এতিয়া অভ্যাসগত চিৰন্তন সত্য বা এই শব্দবোৰৰ পিছত আমি গঠনত পৰিছে নাই চাওঁ। তো চোৱাচোন, এই ডে বা ৱাটাৰটো ইয়াতে কি হৈছে? ছাবজেক্ট। V1 মানে ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম। প্লে লিখিছোঁ, প্লেইড লিখা নাই, পাষ্ট ফৰ্মত লিখা নাই, V1 ফৰ্মত আছে। আৰু বাকীখিনি মই অবজেক্ট বুলি তোমালোকক বুজি ল'ব দিলোঁ সদ্যহতে। তো এইখিনি হ'ল আমাৰ অবজেক্ট। ছাবজেক্ট, ভাৰ্ব বইল্ড অহা নাই, বইল আহিছে, আৰু বাকীখিনি অবজেক্ট। তো গঠনত পৰিছে, তাৰমানে এইটো চিম্পল প্ৰেজেণ্ট টেন্স হয়। চৰ্তকেইটাও মিলিছে আৰু গঠনতো পৰিছে চিম্পল প্ৰেজেণ্ট টেন্স। এইখিনি হ'ল চিম্পল প্ৰেজেণ্ট টেন্সৰ জানিবলগীয়া কথা। ইয়াত আৰু এটা কথা আহে, তোমালোকে যদি লক্ষ্য কৰিছা দেখিবা, বইল শব্দটো লিখোঁতে এটা এছ লিখিছোঁ। বা তোমালোকে যদি উদাহৰণ লিখিছা কেতিয়াবা, বোলে সি সদায় স্কুললৈ যায়, এইটো কমন, সি সদায় স্কুললৈ যায়। সি অলৱেজ গ'জ লিখা হয়, সি অলৱেজ গ'টো নিলিখে। কিয়? ধৰি লওঁ আমি অভ্যাসগত উদাহৰণ এটা আৰু যদি লওঁ, বোলে সি সদায় স্কুললৈ যায়। ইংলিছত হ'ব হি ছাবজেক্ট। এইটো তাৰ অভ্যাস হৈছে নহয়, তাৰ অভ্যাস। গতিকে হি আহিব ছাবজেক্ট, V1, যোৱাৰ ইংলিছ কি? গো। আৰু অবজেক্ট ক'ত যায়? স্কুললৈ। হি অলৱেজ গো টু স্কুল। গঠনত পৰিছে, ছাবজেক্ট আহিছে, ভাৰ্ব আহিছে, অবজেক্টত টু স্কুল আহিছে। কিন্তু এইটো লিখিলে তোমাৰ পৰীক্ষাত কাটি দিব, কাৰণ ইয়াতে লিখা হয় এটা ES, হি অলৱেজ গোজ টু স্কুল। হ'ল। কিয় লিখা হয় সেইটোলৈ নাযাওঁ, কিন্তু ক'ত লিখিব লাগিব সেইটো জানিব লাগিব। কাৰণ কেতিয়াবা তোমালোকৰ পৰীক্ষাত আহিলে এইটো নিদিয়ে বা এইটো নিলিখাৰ কাৰণে তোমাৰ এনচাৰটো ভুল হৈ যাব। সেইটো বুজাই দিওঁ। তো আমি পাৰ্চনৰ বিষয়ে পঢ়িছোঁ, অসমীয়াত পুৰুষ বুলি কয়, ঠিক আছে? অসমীয়াত কি বুলি কয়? পুৰুষ। তো আমি প্ৰথম পুৰুষ পঢ়িছোঁ, দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ। তাৰে একবচন আৰু বহুবচন থাকে। একবচনত হয় মই, প্ৰথম পুৰুষ, মোৰ কথা মই কৈছোঁ, মই। আমাৰ কথা আমি কৈছোঁ, গতিকে হ'ব কি? আমি। বহুবচনত আমি। ইয়াত হ'ব তোমাৰ তুমি, ইয়াত হ'ব বহুবচনত তোমালোক। তৃতীয় পুৰুষত ইয়াত আহে সি, তাই বা এইটো। আৰু ইয়াত আহিব সিহঁত। ইংলিছত যদি লিখিবলৈ যাওঁ, আই, উই, ইউ, হি, শ্বি, ইট, ইয়াত হ'ব দে। হ'ল। এই তালিকাখনৰ এই পইণ্টটো ইম্পৰ্টেণ্ট। তাৰমানে তৃতীয় পুৰুষৰ একবচনত সি, তাই, এইটো শব্দটো জড়বস্তুৰ বাবে ব্যৱহাৰ হয়। হি, শ্বি, ইট যদি থাকে, তেতিয়াহ'লে মনত ৰাখিবা, চিম্পল প্ৰেজেণ্ট টেন্স লিখোঁতে সদায় যদি বাক্য এটাত হি, শ্বি, ইট থাকে, তেতিয়াহ'লে চিম্পল প্ৰেজেণ্ট টেন্স লিখোঁতে ভাৰ্বটোৰ লগত আমি সদায় এটা এছ বা ES যোগ কৰি দিব লাগে। তাৰমানে এইখিনিয়ে বুজালে ছাবজেক্ট, চিম্পল প্ৰেজেণ্ট টেন্সৰ গঠন ছাবজেক্ট প্লাছ ভাৰ্ব, ভাৰ্বটোৰ লগত এছ বা ES যোগ হ'ব আৰু অবজেক্ট আহিব, যদিহে হি, শ্বি, ইট থাকে। এতিয়া আকৌ কথাটো হ'ল, হি, শ্বি, ইট থাকিলে মানে হি মানে কি? সি মানে আমি পুৰুষক বুজিছোঁ, মেল। তো পৰীক্ষাত তোমালোকক হি নিদি পেলাই কোনো ল'ৰাৰ নাম লিখি দিব পাৰে, বোলে ধৰি লোৱা ৰাম, ৰবি, এনেকৈ নাম লিখি দিলে, বা নিদি পেলাই দেউতা বুলি দিলে,
মানে ফাদাৰ নহয়, ফাদাৰ বুলি লিখি দিলে তেতিয়াও কি বুজিম? পুৰুষ জাতিক বুজিম, এজনক বুজিম, হি বুজিম নহয়, বা দিলে মহাশয়, যেনে ছাৰ এনেকৈ দিলে, বা মিষ্টাৰ বুলি দিলে। তো এনেকৈ যেতিয়া থাকিব, মুঠতে এজন পুৰুষক যদি বুজাই চিম্পল প্ৰেজেণ্ট টেন্সত ভাৰ্বৰ লগত এটা এছ বা ইএছ যোগ হয়। তেনেকৈ যদি বাক্যটো চিম্পল প্ৰেজেণ্ট টেন্সত থাকে, ফিমেল মানে ছোৱালী বুজাই, ধৰি লোৱা ইয়াতে লিখিলে ৰীতা বুলি নাম দিলে, বা কৰবী বুলি দিলে, বা মা বুলি দিলে, বা তোমাৰ ইংলিছত মিছেছ হ'ল এনেকৈ দিলে, বা টাইটেল দিলে বৰুৱানী বুলি দিলে, বা যিয়ে দিয়ে, যদি আমি এজনী ফিমেল, এজনী মাইকী মানুহ বা এজনী ছোৱালী বুজোঁ, তেতিয়া আমি কি লিখিব লাগিব? চিম্পল প্ৰেজেণ্ট টেন্সত ছাবজেক্টৰ লগত ভাৰ্বটো প্ৰেজেণ্ট ফৰ্ম আৰু তাতে এটা এছ বা ইএছ যোগ হ'ব, বাকীখিনি অবজেক্টত আহিব। তেনেকৈ ইটৰ ক্ষেত্ৰত ই বস্তুৰ ক্ষেত্ৰত ব্যৱহাৰ হয়, হৈ গ'ল, বস্তুৰ ক্ষেত্ৰত ব্যৱহাৰ হ'ব। আৰু বস্তুটো কি থাকিব লাগিব? বস্তু মাত্ৰ এটা হ'ব লাগিব, বস্তুটো এটা হ'ব লাগিব, বস্তুটো বুজায় আৰু বস্তুটো কি হ'ব লাগিব? এটা হ'ব লাগিব। যেনে এটা মোবাইল ফোনৰ কথা কৈছে, এখন গাড়ীৰ কথা কৈছে, তেতিয়া তোমাৰ কি হ'ব? চিম্পল প্ৰেজেণ্ট টেন্স লিখোঁতে ভাৰ্বটোৰ লগত এছ বা এটা ইএছ যোগ হ'ব। ঠিক আছে, এইখিনি হ'ল চিম্পল প্ৰেজেণ্ট টেন্স পৰীক্ষাত আহিলে জানিবলগীয়া বা কৰিবলগীয়া কথা। তো কি ক'লোঁ আজি? টেন্সৰ টোটেল 3টা ভাগ থাকে, টেন্সৰ টোটেল 3টা ভাগ। তাৰ আজি আমি প্ৰেজেণ্টটো চালোঁ। প্ৰেজেণ্টৰ প্ৰথম ভাগটো হ'ল চিম্পল প্ৰেজেণ্ট টেন্স। চিম্পল প্ৰেজেণ্ট টেন্সৰ এইটো গঠন, ইয়াৰে ছাবজেক্ট V1 আৰু অবজেক্ট আহে। ছাবজেক্ট কি, V1 কি, অবজেক্ট কি ক'লোঁ। পৰীক্ষাত চিম্পল প্ৰেজেণ্ট টেন্স আহিলে কেনেকৈ গম পাম? যদি বাক্যটোৱে অভ্যাগত কামক বুজায় বা চিৰন্তৰ সত্যক বুজায়, তেতিয়া আমি বাক্যটোক চিম্পল প্ৰেজেণ্ট টেন্সত আছে বুলি গম পাম, আৰু এই ধৰণে তাক সলনি কৰিব লাগিব। আৰু সহজে বুজিবৰ কাৰণে যদি বাক্যটোত আমি এইবোৰ শব্দ, এনেকুৱা ধৰণৰ কিবা শব্দ বাক্যটো যদি আমি দেখোঁ, অলৱেজ, ইউজুৱেলি, অফটেন, চামটাইমছ, নেভাৰ, ডেইলি, এভৰি ডে, এভৰি উইক, এনেকুৱা যদি আমি কিবা শব্দ দেখোঁ, তেতিয়াহ'লে আমি গম পাম যে বাক্যটো চিম্পল প্ৰেজেণ্ট টেন্সৰ হয়। আৰু চবচে ডাঙৰ কথা বা ইম্পৰ্টেণ্ট কথা, আমাৰ বহুতৰ ভুল হয় যে যদি বাক্যটোত হি, শ্বি, ইট থাকে, মানে থাৰ্ড পাৰ্চন, এইটোক থাৰ্ড পাৰ্চন বুলি কয় ইংলিছত, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত যদি থাকে, তেতিয়াহ'লে ভাৰ্বৰ লগত এটা এছ বা ইএছ যোগ হয়। হি, শ্বি, ইট বুলি কওঁতে হি মানে অকল হি লিখা থাকিলে নহয়, হিৰ জেগাত কেতিয়াবা কোনো পুৰুষৰ নাম, দেউতা, মামা, খুৰা, মহাশয়, ছাৰ এনেকৈ উল্লেখ থাকিব পাৰে, মিষ্টাৰ বুলি উল্লেখ থাকিব পাৰে। মুঠতে হি মানে এজন ল'ৰা বা এজন পুৰুষক যদি বুজাইছে, ভাৰ্বৰ লগত এছ বা ইএছ যোগ হ'ব। এজনী ছোৱালী বা এজনী মাইকী মানুহ বা মা বা মাহী, খুৰী এনেকৈ যদি বুজাইছে এগৰাকীক, তেতিয়াহ'লে কি হ'ব? শ্বিৰ জেগাত এগৰাকী বা আহিলে ভাৰ্বৰ লগত এছ বা ইএছ যোগ হ'ব। আৰু বস্তুৰ ক্ষেত্ৰত যদি এটা বস্তু বুজায়, তেতিয়াও ভাৰ্বৰ লগত এছ বা ইএছ যোগ হ'ব।